নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। তো আমি আজি আহিছোঁ দক্ষিণ কামৰূপৰ শক্তিপীঠ দুধকুঁৱৰী শক্তিপীঠলৈ। তো মোৰ লগত আছে ইয়াৰ স্থানীয় যুৱক নৱ শৰ্মা, সংবাদকৰ্মী, আৰু এওঁ দুয়াৰ কৈ দিব এই পূজাখনৰ বিষয়ে। মানুহ সমাগমটো বহুত আছে। তিনিদিনীয়া কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচী যোৱাকালিৰ পৰা হৈছে। যোৱাকালিৰ পৰা 17, 18, 19 অহাকালি শেষ হ'ব। অহাকালি শেষ হ'ব। তো যথেষ্ট মানুহ হৈছে ন? যথেষ্ট মানুহ। ৰাতিপুৱা মোটামুটি 9টা বজাৰ পৰা আৰম্ভ হৈছে আৰু পূজাখন এনে 7টা বজাৰ পৰা পূজাখন হৈছে। আৰু কাৰণ পূজা মণ্ডপত বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকে চাই থাকক। খুব এটা ধুনীয়া পৰিৱেশ। যেতিয়াৰ পৰা সৃষ্টি হৈছে তেতিয়াৰে পৰা এই দুধকুঁৱৰী পীঠত বাৰ্ষিক মনসা পূজা আৰু মনসা পূজা উপলক্ষে দেওধনী নৃত্য প্ৰদৰ্শিত হৈ আহিছে। মা মনসা দেৱীয়ে ৰাইজৰ অপয়ামংগল দূৰ কৰক, সকলোৱে দুৰ্গতি নিৰাময় কৰক, সকলো সুখী থাকক। আমাৰ ৰঙামাটি দুধকুঁৱৰী পীঠৰ পৰম্পৰাগতভাৱে চলি অহা এই মনসা পূজাখন আজি দ্বিতীয় দিন। যোৱাকালি সন্ধ্যাৰ পৰা আমাৰ এই পূজাখন আৰম্ভ হৈছে। এই পূজাখন আজিৰ পৰা বহু বছৰ আগতে অনুষ্ঠিত কৰা হৈছিল। এই বিষয়ে শুদ্ধকৈ 6 তাৰিখ ক'ব পৰা মানুহ বৰ্তমান এই গাঁৱতো তেনেকুৱাকৈ নাই। আমাৰ যিখিনি অগ্ৰজসকল আছিলে তেখেতসকলৰ এই 6 তাৰিখটো মনত নাই। মোটামুটি ক'ব পাৰি আমাৰ এই পীঠ যেতিয়াৰ পৰা আৰম্ভ হৈছিলে তেতিয়াৰ পৰা এই পূজাখন ইয়াতে চলি আহিছে। আৰু এই পূজাৰ যিসকল ভক্তই মা মনসাৰ আশীষ লয়, তেওঁলোকে যদি কিবা মনোকামনাৰ কাৰণে মাৰ ওচৰত আশীষ লয়, সেই মা মনসাই সেই মনোকামনা পূৰ্ণ কৰে বুলি আমাক বহুতো ভক্তবান ৰাইজে জনাইছে। তদুপৰি আমাৰ এই পীঠখনৰ কামাখ্যাৰ পীঠ তেনেকুৱা ধৰণৰ এই পীঠখন হয়। মা সতীৰ দেহৰ অংগত পৰিয়ে আমাৰ এই পীঠখন স্থাপন হৈছে। আমাৰ ইয়াত মা ভগৱতীৰ বুকুৰ অংশৰ স্তন যুগল ইয়াতে পৰা বুলি আমাৰ জনবিশ্বাস। আৰু সেইমতে যেতিয়া এই পীঠখনৰ উমান পায় তেতিয়াৰ পৰা এই অঞ্চলৰ অগ্ৰজসকলে এই পূজাখন এই মা ভগৱতীৰ এই মন্দিৰটো স্থাপন কৰে আৰু তেতিয়াৰ পৰাই মনসা পূজা আৰম্ভ কৰে বুলি আমাৰ অগ্ৰজসকলে কৈ থৈ গৈছে। যিটো আমাৰ
মানুহৰ মুখৰ পৰা শুনি আছোঁ যে কামাখ্যা মন্দিৰ যেতিয়া স্থাপিত হৈছিল সেই সমসাময়িক সেই সময়ৰ একেলগৰে আন এখন পীঠ ৰঙামাটি দুধকৰী পীঠ আৰু এই পীঠত সেই তেতিয়াৰ পৰা কামাখ্যা মন্দিৰ স্থাপিত হোৱা সেই একে সময়ৰ পৰা ইয়াতে বিভিন্ন পূজা অৰ্চনাসমূহ চলি আছে তাৰে মাজৰে এইখন এখন মাৰে পূজা বুলি আমি কওঁ মাৰখা পূজা মাৰৈ পূজা আমাৰ ইয়াতে গাঁৱলীয়া ভাষাত মাৰে পূজা বুলি কয় এইখনো সেই তেতিয়াৰ পৰাই চলি আছে ইয়াতে বিভিন্ন ভগৱানৰ বাহক হৈ বিভিন্নজনে দেৱতা হৈ ইয়াতে নৃত্য প্ৰদৰ্শন কৰে আৰু তাৰে মাজত এইবেলিও প্ৰায় 25-26জনমান দুজন চাগে অনুপস্থিত আছে 25-26জনমান দেৱতাই এতিয়াও উপস্থিত আছে আপোনালোকে দেখিছে চাগে তেওঁলোকে দেৱতা নৃত্য প্ৰদৰ্শন কৰি আছে আমাৰ এইটো 3দিনীয়া কাৰ্যসূচী যোৱাকালি আমাৰ ষ্টাৰ্ট হৈছে আৰু আজি তাৰে দ্বিতীয় দিন অহাকালি পূজাৰ সফল সামৰণি ঘটিব মোৰ নাম শ্ৰী মাধৱদেৱ শৰ্মা ইয়াৰ স্থানীয় মোৰ 17জনৰ নাগাৰা হয় তাল হয় তাৰ ওপৰত চলি আছোঁ তাৰোপৰি এই গোটেইখিনি নাগাৰা আমাৰ নিজৰ গাঁৱৰে আমাৰ নাগৰুৱা মানে নামৰীয়া দল আছে 4-5টা সেই নামৰীয়া দলবিলাকৰ পৰা নিজা নিজাকৈ নাগাৰাবিলাক আনি তেনেকৈ 3দিনীয়াকৈ মাৰে পূজাখন অনুষ্ঠিত কৰে